নমস্কাৰ, মই গণেশ দত্ত আহি পালোঁ টংলা ষ্টেচন। এয়া আব্দুল খালেক, মানিক শৰ্মা তেওঁলোকে আহিছে। আব্দুল খালেক আমাৰ লগত যাব দিল্লীলৈ, কিন্তু মানিক শৰ্মাদেৱ তেওঁ আমাক আচলতে ইয়াত থ'ব আহিছে। অকল এওঁলোকেই নহয়, এই আমাৰ ঘৰৰ পৰিয়াল বাইদেউ আহিছে, ভতিজী ভতিজা, এওঁলোক গোটেইবিলাক আছে টংলা ষ্টেচন। টংলা ষ্টেচনৰ খন্তেক পিছতে আমাৰ ৰাজধানী এক্সপ্ৰেছ ডিব্ৰুগড়ৰ পৰা আহিব আৰু 4:50 আহি পাব আৰু 4:50 আহি পোৱাৰ পিছতেই আমি যামেই। ভতিজা আছে, ৰাতি উঠিয়েই আমাৰ লগত আহিছে আৰু এই আমাৰ ভতিজিও আছে। আচলতে আমি ভাইটিক লৈ আৰু আব্দুল খালেকক লৈ যাম। আব্দুল খালেকে গংগাৰামত দেখুৱাব আৰু আমাৰ ভাইটিক আমি ফৰ্টিছত দেখুৱাম বুলি ভাবিছোঁ। আৰু এইদৰে আজি যাত্ৰা আৰম্ভ হ'ব আমাৰ দিল্লীলৈ। আৰু কাইলৈ আমি দিনৰ 1:38 দিল্লী গৈ পাম আৰু পোৱাৰ লগে লগেই গংগাৰামত আব্দুল খালেকক দেখুওৱা হ'ব। আৰু তাৰ পিছদিনাখন অৰ্থাৎ 10 তাৰিখে আমি ভাইটিক ফৰ্টিছ হস্পিটেলত দেখুৱাওঁ, ডাক্তৰ ৰাণা পাটিৰ তাতে। যদি সকলো ঠিকে থাকে হয়, তাতে আমি চিকিৎসা ল'ম, নহ'লে আমি অন্য ঠাইলৈ যাব লাগিব। গতিকে এই আমাৰ নন্দ আহিছে, এই নন্দ আমাৰ লগত আহিছে গাড়ী লৈ। আচলতে বহু মানুহ আহিছে, কিন্তু আমি যাম। কিন্তু ইয়াৰ পৰা ভাইটি যাব, আৰু এজন ভাইটি আমাৰ শংকৰ যাব, আব্দুল খালেক আৰু মই যাম। আৰু আমাৰ সংগ দিব ৰঙিয়াত সংগ দিব কমল ভৰদ্বাজ, শিৱাজহাটগড়, তেওঁ আমাৰ সংগ দিব। এইদৰে গৈ আমাৰ যিটো উদ্দেশ্য, এই উদ্দেশ্য সফল হওক। সকলোৰে পৰা আমি আশীষ বিচাৰিছোঁ যাতে এই যাত্ৰাই ভাইটিক বা আব্দুল খালেকক ৰোগ আৰোগ্য হোৱাত সহায় কৰে, তাকে কামনা কৰি ভিডিঅ'টো ইমানতে সামৰিছোঁ। এয়া টংলা ষ্টেচনৰ দেখুৱাইছোঁ। আপোনালোকক ধন্যবাদ দেই, লগ পাম।